আজি গৈছিলোঁ ঘৰত ভোট দিবলৈ। 19 এপ্ৰিল শুকুৰবাৰ। মই ৰাতিপুৱাই 5:55 ট্ৰেইনত উঠি গ'লোঁ। লগত মোৰ ছোৱালী, দুইটাই গুচি গ'লোঁ। পিছে ছোৱালী নিনো বুলি কৈছিলোঁ আৰু ট্ৰেইনত খালোঁ বাদাম, ইফালে বগৰী। ৰাতিপুৱা ঘৰৰ পৰা চাহ খাই গৈছিলোঁ। তো গাইজ, সকলোকে গুড মৰ্ণিং। এতিয়াও ট্ৰেইনতে আছোঁ। ঘৰ গৈ পাম প্ৰায় 8টা বাজি যাব। আৰু গৈয়ে মই এয়া গ'লোঁ ভোট দিবলৈ। ভোট দিয়া হৈ গ'ল, বহুত লাইন লাগিব লগা হ'ল। তাৰে আহি ঘৰত চাই কেইটামান মই ফটো উঠি ল'লোঁ। সেইটো দুইটা এয়া হ'ল আমাৰ ঘৰৰ আগফালে ফুলগছ, ইমান ধুনীয়া লাগিছে। তাৰপিছত আবেলি টাইমত মোৰ ভোক লাগিছিলে, ৰাতিপুৱা নাস্তা খালোঁ। আকৌ দুপৰীয়া ট্ৰেইনত আহি যাম বুলি ভাত খাইছিলোঁ। তাৰপিছত ট্ৰেইনটো মিছ হৈ গ'ল, 12:30 ট্ৰেইন আছিলে। তাৰপিছত মোৰ ভোক লগাৰ কাৰণে চেৱৈ অকণমান বনাই খাই ল'লোঁ। আৰু এয়া মোৰ ভাতিজা ল'ৰাৰ পোৱা উপহাৰখিনি আপোনালোকক অলপমান দেখাই দিছোঁ। ভাৰতৰ ভিতৰত 6ম স্থান লাভ কৰি আৰ্টত পাইছিলে চাৰ্টিফিকেট, অসমৰো কিছুমান হেৰি পৰা পাইছিলে। তো এনেকুৱা সজাই থৈছে চাৰ্টিফিকেটবিলাক, ট্ৰফিবিলাক, জাপি সজাই থৈ দিছে। আৰু ই কৰা আৰ্ট অলপমান আপোনালোকক মই দেখাই দিছোঁ, চাওক। এইটো এইবিলাক নিজে কৰা আৰ্ট। আৰু এইটো ফুল গছটো যিটো মই ফটো উঠিছিলোঁ, আপোনালোকক অকণমান আগত দেখাইছিলোঁ, সেইটো ইমান ভাল লাগিছে মোৰ ফুল গছৰ ভিউটো। ফুলবিলাক ফুলি আছে, সেউজীয়াৰ মাজত বগা, ইমান ভাল লগা এটা মানে পৰিৱেশ। এইটোৱে হ'ল আমাৰ ঘৰ, এইটো হ'ল ৰাস্তা। আগত এয়া সৰু সৰু আলি আছিলে, আমি সৰুত বহুত কষ্ট কৰিছিলোঁ এই ৰাস্তাৰ কাৰণে। আৰু এতিয়া চাওক ৰাস্তা। ৰাতি এতিয়া 8:30 বাজিলে, ষ্টেচনত আহিলোঁ। ট্ৰেইন লেট হৈ গ'ল 1 ঘণ্টা। তো গাইজ, আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব প্লিজ।